যদি আপোনাৰ হাতত এই কাৰ্ডটো নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি হওক আপোনালোকে কোনো আঁচনি আপোনালোকে আমাৰ অসমত যিকেইটা আঁচনি আছে এইকেইটা আঁচনি আপোনালোকে কিন্তু বাদ পৰিব। তো যিসকল মানুহে মানে এতিয়ালৈকেও ৰেচন কাৰ্ডটো এপ্লাই কৰিব পৰা নাই, তো আপোনালোকৰ যিটো ডিলাৰ আছে বা আপোনালোকৰ যিটো মানে ডিলাৰ আছে এই ডিলাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। নতুন কৰি কিন্তু ৰেচন কাৰ্ডৰ বাবে আবেদন কৰি আছে। যদি আপোনালোকৰ হাতত এই ৰেচন কাৰ্ডটো থাকে তেনেহ'লে কিন্তু আপোনালোকে কি সুবিধা লাভ কৰিব। তো আপোনালোকে যদি আপোনালোকে ষ্টুডেণ্ট হয়, ষ্টুডেণ্টৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে এই ৰেচন কাৰ্ডটো আপোনালোকৰ প্ৰয়োজন পৰিব বা আপোনালোকে এই ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে কি আঁচনিৰ সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডৰ লগত চাউল, নিমখ, দালি, চেনি আপোনালোকে লাভ কৰি আছে। লগতে কিন্তু আপোনালোকে এই ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান কাৰ্ড, আপোনালোকে আভা কাৰ্ড বা আপোনালোকে উজ্জ্বলা 3.0ৰ বাবে আবেদন কৰিব পাৰিব বা আপোনালোকে চৰকাৰী যিটো চৰকাৰী ঘৰ আছে এই ঘৰৰ বাবেও কিন্তু এই ৰেচন কাৰ্ডটো আপোনালোকৰ প্ৰয়োজন পৰিব। তো এই ৰেচন কাৰ্ডটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকৰ যিটো আপোনালোকৰ ডিলাৰ আছে এই ডিলাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ কৰিলে আপোনালোকে এই ৰেচন কাৰ্ডখন নতুন কৰি আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে এই ৰেচন কাৰ্ডটো আবেদন কৰা নাই আপোনালোকে শীঘ্ৰে আবেদন কৰক। আবেদন কৰিলে আপোনালোকে এইকেইটা আঁচনিৰ সুবিধা আপোনালোকে সকলো কিন্তু লাভ কৰিব। আৰু কিন্তু প্ৰথমতে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে কিন্তু আপোনালোকে জানুৱাৰীৰ পৰা আপোনালোকে ডাঙৰ এমাউণ্ট আপোনালোকে লাভ কৰিব। তো মই আপোনালোকক ভিডিঅ' এটা দিছিলোঁ, এই ভিডিঅ'টো সকলোৱে কিন্তু চাইছে বা আপোনালোক সকলোৱে ভাল পাইছে এই ভিডিঅ'টো। তো বহুত মানে কিন্তু এই আঁচনিৰ বাবে আপোনালোকে ডাঙৰ এটা এমাউণ্ট আপোনালোকে লাভ কৰিবলৈ গৈ আছে। তো যিসকল মানে ৰেচন কাৰ্ড আবেদন কৰা নাই সেইসকলৰ বাবে এটা ভাল খবৰ আহিছে। তো আপোনালোকে শীঘ্ৰে কিন্তু ৰেচন কাৰ্ড আবেদন কৰক। আবেদন কৰিলে আপোনালোকে এইকেইটা আঁচনি আপোনালোকে লাভ কৰিব পাৰিব। তো যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আয়ুষ্মান কাৰ্ড আৰু আপোনালোকে যিটো চৰকাৰী উজ্জ্বলা 2.0 এই আপোনালোকে উজ্জ্বলা গেছ চিলিণ্ডাৰ আপোনালোকে লাভ কৰিব, চৰকাৰী ঘৰ লাভ কৰিব। ষ্টুডেণ্টৰ ক্ষেত্ৰত আপোনালোকে এই ৰেচন কাৰ্ডটো প্ৰয়োজন পৰিব। তো আপোনালোকে শীঘ্ৰে আপোনালোকৰ ডিলাৰৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰি কিনে আপোনালোকে ফৰ্ম যদি দি আছে আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব। প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকে জমা দিব। জমা দিয়াৰ পিছতে আপোনালোকে ৰেচন কাৰ্ডখন লাভ কৰিব পাৰিব। তো ইয়াৰ আছিল গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকক মানে আপডেট দিবলগীয়া। যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল লাগে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহক যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আপোনালোকৰ প্ৰয়োজন নাই তেনেহ'লে আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সেইসকল মানুহে ৰেচন কাৰ্ড বনাই কিনে আঁচনিৰ সুবিধাবোৰ ল'ব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।